লগৰ খবৰ ৰাজ্যত আকৌ অনা অসমীয়াৰ অতপালি ভাষা পৰিলক্ষিত হৈছে। এইবাৰ ৯-১০ জনীয়া এটা অনা অসমীয়া গেঙে গুৰুলকৈ প্ৰহাৰ কৰিছে অসমীয়া খিলঞ্জীয়া যুৱকক। কেৱল ইমানেই নহয়, মূৰত ৮টাকৈ চিলনি পৰিছে অসমীয়া যুৱকৰ। নিশা অন্ধকাৰৰ সুযোগ লৈ হেলমেটেৰে কোবাই আক্ৰমণ কৰিছে অসমীয়া যুৱকক। অধিক ব্ৰেকিং নিউজ এই মুহূৰ্তত চাঞ্চল্যকৰ খবৰ। ৰাজ্যত আকৌ অনা অসমীয়াৰ দাদাগিৰি আৰম্ভ হৈছে। শিৱসাগৰ কাণ্ডৰ পাছত পুনৰবাৰ অনা অসমীয়াৰ ৰতপালি। ৯-১০ জনীয়া বিহাৰী সম্প্ৰদায়ৰ গেঙৰ প্ৰহাৰৰ বলি হৈছে অসমীয়া যুৱক। আৰু নিশা অন্ধকাৰৰ সুযোগ লৈ গুৰুলকৈ প্ৰহাৰ কৰিছে খিলঞ্জীয়াক। বিগ নিউজ এই মুহূৰ্তত শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত অনা অসমীয়াৰ ওপৰত আক্ৰমণ চলিছে। পথ এৰি দিবলৈ কোৱাত প্ৰথমে হেলমেটেৰে প্ৰহাৰ কৰিছে যুৱকজনক। আৰু তাৰ পাছত যুৱকজনৰ মূৰত ৮টাকৈ চিলাই পৰিছে। অনা অসমীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে অসমীয়া যুৱকজন। কিন্তু ইমানৰ পাছতো এজনো আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল তিনিচুকীয়াৰ আৰক্ষী। পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, ৰাজ্যত অনা অসমীয়াৰ দাদাগিৰি পুনৰবাৰ আৰম্ভ হৈছে। এটা বিগ নিউজ এই মুহূৰ্তত ৯-১০ জনীয়া বিহাৰী সম্প্ৰদায়ৰ গেঙৰ প্ৰহাৰৰ বলি হৈছে অসমীয়া যুৱক। নিশা অন্ধকাৰৰ সুযোগ লৈ গুৰুলকৈ প্ৰহাৰ কৰিছে খিলঞ্জীয়াক। আৰু শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত অনা অসমীয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে। মূৰত ৮টাকৈ চিলাই পৰিছে। হেলমেটেৰে কোবাই আক্ৰমণ কৰিছে অসমীয়া যুৱকজনক। সামান্য কথাত পথ এৰি দিবলৈ কোৱাক লৈ আক্ৰমণৰ ঘটনা আৰম্ভ হৈছিল। আৰু অনা অসমীয়াৰ আক্ৰমণত মূৰত ৮টাকৈ চিলাই পৰিছে অসমীয়া যুৱকজনৰ। কিন্তু ইমানৰ পাছতো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই তিনিচুকীয়া আৰক্ষী। তিনিচুকীয়া আৰক্ষীৰ বাবে চূড়ান্ত বিফলতাৰ কথা। এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই তিনিচুকীয়া আৰক্ষী। এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। অনা অসমীয়াৰ অতপালি আকৌ আৰম্ভ হৈছে। শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত অনা অসমীয়াৰ দপদপনি চলিছে। চাঞ্চল্যকৰ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰবাৰ অনা অসমীয়াৰ অতপালি আৰম্ভ হৈছে। এবাৰ শিৱসাগৰৰ পাছত তিনিচুকীয়াত বিহাৰী সম্প্ৰদায়ৰ গেঙৰ বলি হৈছে। গেঙৰ আক্ৰমণৰ বলি হৈছে অসমীয়া যুৱক। আৰু এটা দুটা নহয়, মগজুত ৮টাকৈ চিলাই পৰিছে অসমীয়া যুৱকজনৰ। আৰু নিশা অন্ধকাৰৰ সুযোগ লৈ এই ভয়ংকৰ আক্ৰমণ কৰিছে অসমীয়া যুৱকজনক। পুনৰবাৰ জনাইছোঁ এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত। শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত অনা অসমীয়াৰ ওপৰত আক্ৰমণ চলিছে। ৯-১০ জনীয়া বিহাৰী সম্প্ৰদায়ৰ গেঙৰ বলি হৈছে অসমীয়া যুৱক। পুনৰবাৰ গুৰুত্বপূৰ্ণ খবৰটো ফুল পেটত লোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত আকৌ অনা অসমীয়াৰ দাদাগিৰি আৰম্ভ হৈছে। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ভয়ংকৰ আক্ৰমণ কৰিছে। ৯-১০ জনীয়া গেঙৰ বলি হৈছে। গেঙৰ আক্ৰমণৰ বলি হৈছে অসমীয়া খিলঞ্জীয়া যুৱক। নিশা অন্ধকাৰৰ সুযোগ লৈ গুৰুলকৈ প্ৰহাৰ কৰিছে খিলঞ্জীয়া যুৱকজনক। শিৱসাগৰৰ পাছত এইবাৰ তিনিচুকীয়াত অনা অসমীয়াৰ অতপালি আৰম্ভ হৈছে। মতালি আৰম্ভ হৈছে। বৰ স্বভাৱ আহিছে। পথ এৰি দিবলৈ কোৱাত প্ৰথমে হেলমেটেৰে প্ৰহাৰ কৰিছে যুৱকজনক।